নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো হৰিজন এণ্ড ট্ৰেড প্ৰাইভেট লিমিটেড, বৰাগাঁও, গুৱাহাটী, মহিন্দ্ৰ ট্ৰাক আৰু বাছ ডিলাৰৰ ফালৰ পৰা মুকলি হৈছে। পোষ্টবিলাক হৈছে চেলছ এক্সিকিউটিভ, 2 নম্বৰতে একাউণ্টেণ্ট পোষ্টৰ বাবে ফিমেল কেণ্ডিডেট বিচাৰিছে। 3 নম্বৰ পোষ্টটো হৈছে ফ্ল'ৰ ছুপাৰভাইজাৰ, 4 নম্বৰতে টেকনিচিয়ান, 5 নম্বৰ এছিষ্টেণ্ট টেকনিচিয়ান, 6 নম্বৰতে ITI ইলেক্ট্ৰিচিয়ান, 7 নম্বৰতে ছাৰ্ভিচ এডভাইজাৰ। পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইল নাইবা হোৱাটছআপৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে। আপোনালোকে যদি যোগাযোগ কৰিব বিচাৰে 8486036583, এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰতে ভেকেঞ্চি, 1 নম্বৰ পোষ্টটো হৈছে HR মেনেজাৰ, এডুকেশ্যনেল কোৱালিফিকেশ্যন MBA ইন HR বিচাৰিছে, লগতে 2 years এটা অভিজ্ঞতা থাকিব লাগিব। 2 নম্বৰতে চেলছ এণ্ড মাৰ্কেটিং এক্সিকিউটিভ, এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে, লগতে 2 years এটাৰ ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ থাকিব লাগিব। 3 নম্বৰ পোষ্টটো হৈছে গ্ৰাফিক ডিজাইনাৰ, এডুকেশ্যনেল কোৱালিফিকেশ্যন HS পাছ আৰু ডিপ্ল'মা ইন গ্ৰাফিক ডিজাইনিং থাকিব লাগিব, লগতে 2 বছৰ এটা অভিজ্ঞতা বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰতে উই আৰ লুকিং ফৰ ডাইনামিক য়ং প্ৰফেশ্যনেলছ ফৰ এন আপকামিং আউটডোৰ অট'মেটেড প্ৰডাক্টছ শ্ব'ৰুম ইন উলুবাৰী। 1 নম্বৰ পোষ্টটো হৈছে চেলছ ৰিপ্ৰেজেণ্টেটিভ। জবটোৰ বাবে মিনিমাম 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ইন টাচ উইথ আৰ্কিটেক্টছ এণ্ড ইণ্টেৰিয়ৰ্ছ। 2 নম্বৰ পোষ্টটো হৈছে শ্ব'ৰুম ৰিপ্ৰেজেণ্টেটিভ, 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচাৰিছে। জবটোৰ বাবে আপোনালোকে অসমীয়া, ইংলিছ আৰু হিন্দী 3টা লেংগুৱেজ ভালদৰে ক'ব পৰা হ'ব লাগিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID এটা দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো শংকৰদেৱ এডুকেশ্যনেল একাডেমীৰ ফালৰ পৰা মুকলি হৈছে। শংকৰদেৱ এডুকেশ্যনেল একাডেমী ইজ লুকিং আফটাৰ সুইটেবল কেণ্ডিডেটছ ফ্লুৱেণ্ট ইন ইংলিছ হেভিং মাষ্টাৰ ডিগ্ৰী ইন। পোষ্টবোৰৰ বাবে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব। ইংলিছ, মেথমেটিক্স, ইকনমিক্স, বিজনেছ ষ্টাডিজ, পলিটিকেল ছায়েন্স, হিষ্ট্ৰী, হিন্দী, ছচিয়লজি আৰু একাউণ্টেঞ্চি পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। ফৰ HS ছেকশ্যন এণ্ড গ্ৰেজুৱেট টিচাৰ্ছ ফৰ প্ৰি প্ৰাইমেৰী ছেকশ্যন। এ পজিশ্যন অফ এডমিনিষ্ট্ৰেটৰ ইজ ৰিকুৱাৰ্ড, প্ৰিফাৰেবলি ডিফেন্স অৰ NCC বেকগ্ৰাউণ্ড। জবকেইটাৰ বাবে ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে দিয়া হৈছে কণ্টেক্ট ডিটেইলছ, মেইল IDটো তাতে দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে আপোনালোকে মৰ্ণিং 10 AM পৰা 4 PM ভিতৰত আপোনালোকে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো আন একাডেমী গুৱাহাটী চেণ্টাৰৰ ফালৰ পৰা মুকলি হৈছে। আন একাডেমী গুৱাহাটী চেণ্টাৰ ইজ ইনভাইটিং এপ্লিকেশ্যনছ ফৰ দ্য পজিশ্যন অফ টেলিকলাৰ কাম একাডেমিক কাউন্সিলৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে মিনিমাম 2 বছৰ চিমিলাৰ ৰোলত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেট বিচাৰিছে আৰু জবটোৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন আৰু লগতে কাউন্সিলিং স্কিলছ থাকিব লাগিব। চেলাৰী দিয়া হ'ব আপ টু 16,000 পাৰ মান্থ। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে।
7099029888 এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্নিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 6 নম্বৰতে ৰিকুৱাৰ্ড JEAE হেভিং 5 years experience in road construction work for a construction company কনষ্ট্ৰাকশ্যন কোম্পানীৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে আপোনালোকৰ মিনিমাম 5 বছৰ অভিজ্ঞতা থাকিব লাগিব ৰোড কনষ্ট্ৰাকশ্যন ৱৰ্কৰ ওপৰত। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 7 নম্বৰতে লুকিং ফৰ য়ং এণ্ড ডাইনামিক প্ৰক্ৰিউমেণ্ট ইঞ্জিনিয়াৰ গ্ৰেজুৱেট ইঞ্জিনিয়াৰ উইথ 5 to 10 years প্ৰক্ৰিউমেণ্ট এক্সপেৰিয়েঞ্চ ফৰ ৰিফাইনেৰী প্ৰজেক্ট ইন আছাম ফৰ হেণ্ডলিং ছাইট প্ৰক্ৰিউমেণ্ট। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ প্ৰক্ৰিউমেণ্ট ইঞ্জিনিয়াৰ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 8 নম্বৰ জবটো প্ৰয়াস অধ্যয়ন চক্ৰৰ ফালৰ পৰা মুকলি হৈছে। প্ৰয়াস অধ্যয়ন চক্ৰ বোকাখাৰ ৰিক্ৰুইটমেণ্ট নেম অফ পষ্ট গ্ৰেজুৱেট টিচাৰৰ পোষ্ট দুটা মুকলি হৈছে আৰু ছাবজেক্ট ৱাইজ ভেকেঞ্চি হৈছে ইংলিছৰ বাবে 2টা পোষ্ট মুকলি হৈছে। এজ লিমিট দিয়া হৈছে আপ টু 40 yearsলৈকে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী আৰু লগতে BEd ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। চেলাৰী মেনশ্যন কৰা নাই আৰু এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইয়াৰ বাবে আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ বায়'ডাটাখন 15 ফেব্ৰুৱাৰীৰ ভিতৰত পঠিয়াব লাগিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। এড্ৰেছটো দিয়া হৈছে আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। প্ৰয়াস অধ্যয়ন চক্ৰ টিমৌবিল পাৰ 1 নং ৱাৰ্ড বোকাখাত পিন 785612 গোলাঘাট আছাম। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 9 নম্বৰতে লুকিং ফৰ এ CA ইণ্টাৰ CS ছেমি কোৱালিফাইড প্ৰফেশ্যনেল উইথ এক্সপাৰ্টাইজ ইন একাউণ্টছ টেক্সেশ্যন এণ্ড কমপ্লিয়েঞ্চেছ এট গুৱাহাটী মাষ্ট হেভ এক্সপেৰিয়েঞ্চ হেণ্ডেলিং কমপ্লিয়েঞ্চেছ ৱৰ্ক ফৰ প্ৰাইভেট লিমিটেড এণ্ড লিষ্টেড কোম্পানীজ। 2 নম্বৰ পোষ্টটো হৈছে ছাইট মেনেজাৰ 15 years এক্সপেৰিয়েঞ্চ ভেহিকল মেচিনাৰী মেনেজাৰ 10 years এক্সপেৰিয়েঞ্চ আৰু ইয়াৰ লগতে বিলিং ইঞ্জিনিয়াৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে 10 বছৰ অভিজ্ঞতা থকা। জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব আৰু অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।